সংগীতা আপোনাৰ ওচৰলৈ আহিছো এই মুহূৰ্তত কেনে ধৰণৰ পৰিৱেশ তাত তেজপুৰৰ যি ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী কলীয়াগোসাঁই থান থানৰ 5দিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল উৎসৱ আৰম্ভ হৈছে। আজিৰ পৰা দৌল উৎসৱ আৰম্ভ হৈছে। পুৱাৰ ভাগত পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলনেৰে এই দৌল উৎসৱৰ আৰম্ভণি হ'ল আৰু বৰ্তমান এয়া হোলী গীতেৰে স্থানীয় মহিলাসকলে এনেধৰণে হোলী গীত প্ৰদৰ্শন কৰিছে আৰু ইয়াৰ পিছতো কেইবাটাও কাৰ্যসূচী আছে। আমি পোনে পোনে এই যি হোলী গীতৰ খুব সুন্দৰ পৰিৱেশ সেই পৰিৱেশৰ মাজলৈ লৈ গৈছোঁ। শ্ৰী শ্ৰী কলীয়াগোসাঁই থানৰ এয়া পৰিৱেশ। এনেধৰণে এয়া যিহেতু আজিৰ পৰা 5দিনীয়া কাৰ্যসূচীৰে খুব সুন্দৰভাৱে যি শ্ৰী শ্ৰী কলীয়াগোসাঁই থানত 5দিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱ আৰম্ভ হৈছে। ইয়াত কেইবাটাও কাৰ্যসূচী আছে। আমি যিসকল ইয়াত উদযাপন সমিতিৰ বিষয়ববী আছে তেওঁলোকৰ সৈতেও কথা পাতিবলৈ বিচাৰিম। আজি আৰু কি অনুষ্ঠান আছে? ইয়াৰ পিছতে আমাৰ দৌল উৎসৱৰ যি আমাৰ মেলাৰ দ্বাৰ উন্মোচন আছে। আমি গতিকে মেলাৰ দ্বাৰ উন্মোচন কৰিবৰ কাৰণে আমাৰ জিলা পৰিষদ ইতিমধ্যে আহি আমাৰ উপস্থিত হৈছেই। ইয়াৰ পিছতে আমি মেলাৰ দ্বাৰ উন্মোচন কৰিম। তাৰপিছতে আমাৰ ইয়াত আটাইতকৈ আকৰ্ষণীয় অনুষ্ঠান হ'ল এই বড়োসকলৰ যি আৰজ। প্ৰায় 200মান মানুহ আহি ইয়াত আৰজৰ আৰম্ভ কৰিব। গতিকে তাৰপিছতে আৰজ আৰম্ভ হ'ব। আৰজৰ পিছতে আমাৰ প্ৰসাদ বিতৰণ, ভোগ বিতৰণ, আজি বিভিন্ন জাতৰীসকল আহিব, তেওঁলোকৰ অনুষ্ঠান ভাগ আমাৰ হ'ব। যিহেতু 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী, পৰৱৰ্তী দিনকেইটাত কালিলৈ আমাৰ যি দিহানাম প্ৰতিযোগিতা, দিহানাম হ'ব, বিয়ানাম হ'ব। তাৰপিছতে ৰাতি আমাৰ যি নৃত্য প্ৰতিযোগিতা আছে, নৃত্য প্ৰতিযোগিতা হ'ব। তাৰ পিছৰ দিনাখন আমাৰ যি আমাৰ জ্যোতি সংগীত এই প্ৰতিযোগিতা আৰম্ভ হ'ব। আৰু যিহেতু লোকসকল আছে, আমি আপোনাৰ ওচৰলৈ আহিছোঁ। 32 সংখ্যক যি সাৰ্বজনীন দৌল উৎসৱ কেনেধৰণে আয়োজন কৰা হৈছে আৰু আপুনি কি ক'বলৈ বিচাৰিব? এইটো মই আপোনাৰ চেনেললৈ ধন্যবাদ জনাইছোঁ। এইটো আমাৰ শ্ৰী শ্ৰী কলীয়াগোসাঁই থানৰ আজিতো 32তম হ'ল দৌল উৎসৱ আৰু মেলা। আৰু এই মেলাৰ ময়ে হ'লোঁ উৎসৱ কমিটিৰ সভাপতি। গতিকে এই মেলাখন আমাৰ ইয়াত বিভিন্ন জনগোষ্ঠীৰে সমন্বয় ক্ষেত্ৰ বিভিন্ন জনগোষ্ঠীৰ মানুহ আহিব। ইয়াতে আমাৰ বিভিন্ন জনগোষ্ঠীৰ প্ৰতিযোগিতাবিলাকো আৰম্ভ হ'ব, নাট্য গীত হ'ব। গোটেই আমাৰ 5দিনীয়া কাৰ্যসূচী যি হ'ব তাত বিভিন্ন অনুষ্ঠান হৈ থাকিব গোটেইখিনি। আৰজ আছে হয়, আৰজ আছে। এইটো আমাৰ বাঁহবাৰী, পশ্চিম বাঁহবাৰী আঞ্চলিক এইটো মহা বাথৌ সভাৰ দ্বাৰা
এই আৰজ মানে এইটো পৰিৱেশন কৰা হ'ব মানে মুঠতে। হিমাশ্ৰী চাওক, পৰম্পৰাগত ৰীতি নীতিৰে যিহেতু মেঘ দাহ কৰি কালিৰ দিনটোত দৌল উৎসৱৰ আৰম্ভণি কৰা হ'ল, আৰু আজিৰ পৰা যিহেতু বৰ্ণাঢ্য কাৰ্যসূচীৰে এই শ্ৰী শ্ৰী দৌল যি কলীয়া গোঁসাই থানত দৌল উৎসৱৰ আৰম্ভণি হৈছে। আৰু আজিৰ দিনটোত খুব সুন্দৰভাৱে পুৱাৰ পৰা যিহেতু পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলনেৰে তেওঁলোকে আজিৰ দিনটোৰ শুভাৰম্ভণি কৰিলে। আৰু তেওঁলোকে ইয়াতে হোলী গীত পৰিৱেশন কৰি আছে। যিসকল ইয়াৰ স্থানীয় আয়তীসকল আছে তেওঁলোকে হোলী গীত পৰিৱেশন কৰি আছে, আৰু ইয়াৰ পিছতে তেওঁলোকে আৰজ পৰিৱেশন কৰিব। বড়ো জনগোষ্ঠীয় লোকসকল আহিব, বড়ো বাথৌ মহাসভাৰ তৰফৰ পৰা তেওঁলোকে ইয়াত আৰজ পৰিৱেশন কৰিব। গতিকে খুব সুন্দৰ এটা পৰিৱেশ। তেওঁলোকে পুনৰবাৰ হোলী গীত পৰিৱেশন কৰিবলৈ আৰম্ভ কৰিছে। আমি আকৌ হোলী গীতৰ সেই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ ND24 দৰ্শকক।
ফালৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱালোঁ। এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সংগীতা দেৱী, পোনপটীয়া সম্প্ৰচাৰত আমাক সহযোগিতা আগবঢ়োৱাৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।